ঐতিহাসিক মইনাপৰীয়া বৰনামঘৰত মাহজোৰা নাম প্ৰসংগৰ শুভাৰম্ভ। আজি শাওনৰ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ পবিত্ৰ দিনটোতেই নিসিংহ মুৰাৰী খ্যাত ঐতিহাসিক মইনাপৰীয়া বৰনামঘৰত পূৰ্বপুৰুষৰ পৰম্পৰা ৰক্ষা কৰি মাহজোৰা নাম প্ৰসংগৰ শুভাৰম্ভ হৈছে। পৰম্পৰা অনুসৰি এইবাৰো ৩ প্ৰসংগৰ নাম অনুষ্ঠিত হ'ব। মাহজোৰাই ধৰ্মীয় অনুষ্ঠান উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ সোঁত বৈছে ঐতিহাসিক মইনাপৰীয়া নামঘৰলৈ। আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এইবাৰো প্ৰায় লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। এইবাৰৰ নাম প্ৰসংগৰ নামাচাৰ্য হিচাপে দায়িত্ব পালন কৰিব পতিয়ৰী সত্ৰৰ শ্ৰী শ্ৰী নিতু গোস্বামীয়ে। মাহজোৰা এই নাম প্ৰসংগক কেন্দ্ৰ কৰি ইতিমধ্যে মইনাপৰীয়া বৰনামঘৰত এক আধ্যাত্মিক আৰু ভক্তিময় পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ধৰ্মীয় আৰু সামাজিক দায়িত্ব পালনৰ ক্ষেত্ৰতো ঐতিহাসিক মইনাপৰীয়া বৰনামঘৰে বিশেষ ভূমিকা পালন কৰি আহিছে। শেহতীয়াকৈ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে নামঘৰটোৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ আৰু নিজাববীয়াকৈ ৩ লাখ টকাৰ বান সাহায্য আগবঢ়োৱা হৈছিল। মাহজোৰা নাম প্ৰসংগৰ জৰিয়তে সমাজত ভাতৃত্ববোধ, একতা, শান্তি আৰু ভক্তিৰ বাৰ্তা অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰিছে ভকত বৈষ্ণৱ তথা আয়োজক সমিতিয়ে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনৰ ৰিপৰ্ট AIM লাইভ। প্ৰথমতে মই আমাৰ সংবাদসেৱীসকলক আমাৰ মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি শাওন আৰু ভাদৰ আৰম্ভণি শাওনৰ সংক্ৰান্তি। আজিৰ দিনটোৰ পৰাই মইনাপৰীয়া নামঘৰত বিগত বৰ্ষসমূহৰ দৰেই আমাৰ পিতৃ পিতামহসকলে যি ধৰ্ম ৰক্ষা কৰি আমাক এই নীতি নিয়ম দি থৈ গৈছিলে, সেই অনুসৰিয়ে আমাৰ আজি পুৱা 11 বজাত নাম প্ৰসংগৰে ভাদ মাহৰ নামজোৰা নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা ভকত আহি ইয়াত উপস্থিত হৈছেহি। আৰু আজি এই দিনটোৱেই আমাৰ অকল মইনাপৰীয়াবাসীৰে নহয়, আমাৰ এই যোৰহাটৰ এটি মহিমামণ্ডিত মইনাপৰীয়া নামঘৰৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ কাৰণে এটা নতুন দিন। এইটো কাৰণেই কৈছোঁ, এই দিনটো এই মাহটো আমাৰ নামঘৰৰ অংশীদাৰসকলে তেওঁলোকে গোটেই বছৰটোত যিমানখিনি ধৰক সেৱা আগবঢ়ায় তাৰে এটা ফল হিচাপে এই মাহটো আমাৰ গোটেই গাঁওখনৰ সমূহ অংশীদাৰ সদস্যসকলে ইয়াত অহোপুৰুষাৰ্থ চেষ্টা কৰি দূৰ দূৰণিৰ পৰা অহা ভক্তসকলক কেনেধৰণে সেৱা কৰিব পাৰি তাৰ কাৰণে তেখেতসকলে আপ্ৰাণ চেষ্টা চলাইছে। দেখিছে আপুনি আমাৰ নামঘৰৰ বাকৰিতে আমি ইতিমধ্যে প্ৰায় 100খনমান গাড়ী ৰাখিব পৰা এটি ৰাজহুৱা গাড়ীৰ আস্থানো আমি তৈয়াৰ কৰি তুলিছোঁ, যাতে ভক্তসকলৰ কোনো অসুবিধা নহয়। তাৰোপৰি আপোনাৰ খবৰ জ্ঞাতাৰ্থে জনাওঁ যে ইতিমধ্যে চৰকাৰৰ দ্বাৰা অনুমোদিত ধনেৰে আমি এটি অতিথিশালা গৃহ, এটি গ্ৰন্থাগাৰ আৰু এটি এখনি সংগীত বিদ্যালয়ৰ গৃহও ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ উঠিছে। এইখিনিতে আমি অসম চৰকাৰকো আমাৰ মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি তেখেতসকললৈ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমি বিগত বৰ্ষসমূহত যেনেধৰণে ধৰক লক্ষাধিক ভক্তৰ মইনাপৰীয়া নামঘৰলৈ আহে, মইনাপৰীয়া নামঘৰৰ নৃসিংহ মহাপ্ৰভুৰ নিৰ্মালী আশীষ বিচাৰি যেনেধৰণে আহে তেখেতসকলে সেই ধৰণেই এই বছৰো আমি আশা কৰিছোঁ লক্ষাধিক ভক্তৰ আমাৰ নামঘৰলৈ আগমন ঘটিব। আৰু আমাৰ মহাপ্ৰভুৰ চৰণত তেখেতসকলে যেনেধৰণে তেখেতসকলৰ মনৰ ইচ্ছা তেখেতসকলে বিচাৰে, আমি আশা কৰোঁ তেখেতসকলে সেই ইচ্ছা তেখেতসকলৰ পূৰণ হওক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।